মা মোৰ কাম এটা আছিলে বাৰু হ'ব দে যাম দে কৰি আনিম পইচা দে যাচোন মোৰ আলমাৰীটোতে 1000 টকা থৈ দিছোঁ 1000 টকাটো লৈ যাচোন কিবা কি বজাৰ অলপ কৰি আন যা সৰু বাবা ক'ত যা তই মা মই অলপ ওলাই যাওঁ কিবা কাম আছিল নেকি সৰু বাবা ঘৰৰ বজাৰ শেষ হ'ল বজাৰ অলপ কৰিবলগীয়া আছিলে পাৰিবি নেকি বজাৰ অলপ কৰি আনিবলৈ মা হ'ব কিয় নোৱাৰিম পাৰিম বাৰু আকৌ দাদা যাম বুলি কোৱা শুনিলোঁ দাদা যায় যদি মই নাযাওঁ আৰু দাদা নালাগে দে তই যাচোন তই যা হ'ব দে তেন্তে পইচাকেইটা দে তোৰ পৰা বজাৰকেইটা কৰি আনিব নোৱাৰো নে মই পইচা দিলেহে হয়নে তোৰ পৰাই কৰি আনিবি যা দাদাকচোন এতিয়া 1000 টকা দি আছিলি মোকহে দিব নোৱাৰো নে মোৰো পইচা ইমান নাইকিয়া দে পইচাকেইটা কালিলৈ আকৌ মই যাবও লাগিব মোক পইচা দৰকাৰ নহয় নেকি হ'ব যা বজাৰকেইটা কৰিব নোৱাৰো নে তই নিজৰ ঘৰখনৰ পাৰিবি যা মোৰ তাত পইচা নাই বজাৰখিনি কৰি আনিবি মই সেইবোৰ নাজানো হ'ব দে তেন্তে হ'লে আৰু কিনো কম তহঁতক হ'ব দে মা মই তেন্তে কাম এটা আছে মই ওলাই আহোঁ হা হ'ব দে বোপা যা তই আইতা তুমি আমাক মাতি আছিলা নেকি মাজনী বোপা তহঁতক মাতি আছিলোঁ এইখিনিতে ডালিম কেইটামান আছে দুইটাই খা গৈ যা আইতা মই নাখাওঁ ডালিম মই ভাল নাপাওঁ ভাল বস্তুটো নাখাওঁ ভাল বস্তুটো দিলে নাখাওঁ কি হ'ব তহঁতৰ মাজনী তই খা গৈ যা লৈ যাবলৈ মনে আইতা দিয়া ভাইটিয়ে নাখায় এনেও দিয়া সিদিনাখনো আনিছে পেলাই হেলাই এনেই চেচ কৰিছে মাজনী ই সৰু মাইনা আহিছে ধুমধাম লৈ পেলাই ভিতৰলৈ লৈ যা তাই নেদেখাবি যা দেখছিকে বাপেকে আনিয়ে দিয়ে তহঁতে খা গৈ যা আইতা বা তোমালোকে কি কথা পাতি আছানো কিনো কথা পাতা দেখিলি একো কথা পাতা নাই দে ভণ্টি একো কথা পাতা নাই নহয় বল ভাইটি ভিতৰলৈ বল আইতা মই সেইকাৰণে বাহত গুচি গ'ল নেকি বাৰু হেই কিনো কথা ক সিহঁতক আকৌ তই এনেই কিয় দেখিছ আকৌ এই গ্লাছ এটা লৈ আছোন যা ভিতৰলৈ গ্লাছ এটা থ'বচোন যা কাম এটা কৰিব নোৱাৰ হ'ব আইতা মই এইকেইটা পাকঘৰত থৈ আহিম দিয়া আৰু মাৰেনো কি কৰি আছে মোলৈ চাহ একাপ বনাব দেখোচোন মাৰক হ'ব আইতা পাপৰি কি হ'ল তোমাৰ এনেকে মন মাৰি বহি আছা যে নাই একো হোৱা নাই আপুনি আহি পালেহি মোৰ আহা কিমান সময় হ'ল মই চাই আছো তুমি কিবা মন মাৰি বহি আছা কি চিন্তা কৰি আছানো কোৱাচোন নাই আপোনাকনো কি ক'ম ক'লে বেয়াই পায় কিজানি কিয় বেয়া পাম নো কোৱাচোন কি হ'লনো কি জানেনে মায়ে আমাক বেয়া পায় হ'বলা চব কথাতে খালি ধমকি দি কথা কয় আৰু আমাৰ মাজনীকো ইমান ভালকৈ মাতে নিদিয়ে ডাঙৰ মাজনীহঁতক যেনেকৈ কথা কয় আমাৰজনী তেনেকৈ ইমান কথাই নকয় মানে কিছুমান কথা কিবা লাগে আপোনাক ক'বলৈ বেয়াও লাগে আপুনি আকৌ বেয়া পায় কিজানি কিন্তু কিছুমান কথা তেনেকুৱা লাগে যে আমাক ভাল নাপায় নেকি কিনো ক'ম পাপৰি মোৰ চাকৰিটোৱে কাল হ'ল আৰু মই যে চাকৰি কৰোঁ সেইবাবে দিয়া বেয়া নাপায় কিন্তু মানে অলপ অভিমান আৰু কি ক'ম মায়ে ভাবে মানে চাকৰি কৰি আমি বহুত আজাদিত আছোঁ কি কিটানো টকা পাওঁ দেউতাতকৈতো 3 গুণ কমেই পাওঁ দেউতাইতো মোতকৈ 3 গুণ বেছি পায় কিন্তু দেউতাৰ পইচা অকল দাদাকে দিয়ে আমাক নিদিয়ে কাৰণ আমাৰ চাকৰি আছে সেইবাবে আৰু ঘৰৰ কিবা এটা বজাৰ কৰিব হ'লেও মইতো কৰিয়ে দিওঁ বা মা অসুখ হ'লেও দিওঁ কিন্তু দেউতাৰ টকাখিনি অকল এটাকে দিয়ে আৰু সেইটো কাৰণে মোৰ বেয়া লাগে কিন্তু তোমাক নকওঁ আৰু তোমাক যদি তেনেকৈ বেয়াকৈ কয় মোক ক'বা তেতিয়া মই কিন্তু মাত নামাতাকৈ নাথাকোঁ কেতিয়াও আৰু মোৰ ছোৱালীজনীক যদি হিংসা কৰে সেইটো ভগৱানে দেখিব পাপৰি তুমি দুখ কৰি নাথাকিবা তাকেতো মায়ে কিয় বুজি নাপায় আৰু আপুনিতো কষ্ট কৰে ন ঘৰখনত থাকিব নাপায় ভালকৈ এসাঁজ খাবলৈ নাপায় ইমান দূৰত গৈ থাকে কিমান দিনৰ মূৰত আহে আৰু নিজেই বনাই কৰি খায় কিমান কষ্ট হয় কিন্তু দাদাটো তেনেকুৱা নহয় ন ঘৰত আমি বনাই দিওঁ মাহঁতে বনাই দিয়ে ধুনীয়াকৈ খায় কিমান আজাদী থাকে তথাপিও মায়ে যদি দুখ কষ্ট আপোনাৰ বুজি নাপায় তেন্তেহ'লে কি ক'ম আৰু আপুনি চাকৰি কৰে বুলি মইতো ইমানো একেবাৰে আজাদী বা তেনেকৈ ইটো লওঁ সিটো লওঁকৈ থকা নাই বা একো বস্তু পাতি তেনেকৈ লৈও নাথাকোঁ ন মাহঁতে যদি তাত মোক বেয়া পায় মই কি কৰিম কওকচোন আপোনাৰতো চবফালে ধাৰ বিয়াখনত ইমানখিনি ধাৰ কৰিলে এতিয়ালৈকে ধাৰে মাৰিব পৰা নাই দৰমহাটো ধাৰতেই যায়গৈ বেছিভাগ তথাপিও মাহঁতে যদি আমাক হিংসা কৰে তে সেইটো আৰু কি ক'ম ভগৱানকে দিছোঁ আৰু মইতো কেতিয়াও কাকো বেয়া নাপাওঁ চবকে ভাল পাওঁ চবেই বেয়া বিহেভ কৰিলেও মই কেতিয়াও বেয়া বিহেভ নকৰোঁ কিন্তু মায়ে বুজিব লাগিছিল ন মাক হৈ নিজৰ ল'ৰা ছোৱালী যদি কষ্টটো বুজি নাপায় আপুনি কিমান কষ্ট কৰিছে সেইটো এবাৰ অনুভৱ কৰিব লাগিছিলে মায়ে ভাবে আপুনি আমাক মনে মনে কিবা কিবি আনি দিছে মনে মনে বস্তু আনি দিয়ে খাবলৈ পিন্ধিবলৈ সেই তেনেকৈ ভাবে চাগে সেইবাবে চাগে আমাক বেয়া পায় ন হ'ব দিয়া তুমি দুখ কৰি নাথাকিবা পিছত এনেও এদিন বুজিব দিয়া তাকে আৰু বাৰু এইবোৰ বাদ দিয়ক ভাত নাখাই নেকি ব'লক মই ভাত দিমগৈ ভাতকেইটা খাই লওক আপোনাৰতো ছুটিও শেষ হ'লহি ন কালিলৈ চাগে যাবগৈ যোৱাৰ কথা ক'লেচোন মনটো বেয়াই লাগি যায় ঘৰখনত অকলে অকলে ভালেই নালাগে হয় দিয়া আহোঁহে যাবলৈ হয়ে মোৰ জানো বেয়া নালাগে মোৰোতো বেয়া লাগে ঘৰখনত থাকিবলৈতো মোৰো মন যায় ন ভালকৈ এসাঁজ খাবলৈ সকলোৰে লগত ফূৰ্তি কৰিবলৈ ধেমালি কৰি থাকিবলৈ ছোৱালীজনীৰ লগত থাকিবলৈ বহুত মন যায় কিন্তু কি হ'ব তেনেকৈতো নোৱাৰোঁ ন সংসাৰ চলাবলৈ নিজক চলাবলৈ টকাটো ইনকাম কৰিবই লাগিব ন সকলোৰে ভাগ্য আৰু দাদাহঁতৰ নিচিনা নহয়
হয় দিয়ক বাৰু এইবোৰ ভাবি নাথাকিব ভাবি থাকিলে আকৌ দুখে লাগিব মোৰ এটাই বেয়া লাগে আমাক বাৰু বেয়া পোৱা কথা নাই কিন্তু নাতিজনীকতো সমানে মৰম কৰিব লাগে ন সেইটোহে বেয়া লাগে বাৰু ব'লক ভাত দিওঁগৈ ভাত খাওঁগৈ ব'লা ব'লা ভাত দিয়াগৈ ব'লা আকৌ মই বেগবোৰ পেকিং কৰিবলৈ আছেই হ'ব দিয়ক ভাতকেইটা দি আহি মই পেকিং কৰি দিম ব'লক হেৰি আপুনি ইয়াত বহি আছে মই আপোনাক গোটেইখনতে বিচাৰি ফুৰিছোঁ কি হ'ল কোৱাচোন ভাতকেইটা খাই আহি কিন্তু বহিছোহি ইমানটো কি বিচাৰি ফুৰিবলগীয়া হ'ল কি হ'ল মোক টকা কেইটামান লাগে আমাৰ ডাঙৰ মইনা গাটো বেয়া তাইক ডক্টৰৰ ওচৰত লৈ যাব লাগে গম পাইছেনে টকা কেইটামান দিয়ক মোক কিয় কি হৈছে তোৰ ডাঙৰ মইনা আৰু মই সৰু মইনাহে কাহি থকা শুনিছিলো তাইহে জ্বৰ গাটো হৈ আছিলে দেখোন আকৌ ডাঙৰ মইনা অসুখ হ'লনে ডাঙৰ মইনাহে এইমাত্ৰ বমি কৰিছে সৰুজনীৰ কথা মই ইমান নাজানো তাই গাটো বেয়া যদিও মই নাজানো মাক বাপেকে লৈ যাব তাইক মই লৈ যোৱা কথা নাই ডাঙৰজনীক লৈ যাওঁ পইচা কেইটামান দিয়ক সোনকালে ডক্টৰক দেখাই আহোঁগৈ তাইৰ গাটো জ্বৰ বমিও কৰিছে কিনো কথা কোৱা নিয়াজনী দুইজনীকে লৈ যোৱা সৰুজনী বহুত জ্বৰ উঠি আছেচোন কাহিও আছে উঠনি মই দেখিছো আৰু মাক বাপেকে লৈ যাওঁ মানে বাপেকচোন নাই বাপেকচোন গ'লে কামৰ জেগালে তুমিও যে আৰু নিলে দুইজনীকে লৈ যোৱা আকৌ বাপেক নাই মাকেনো অকলে তাইক ডক্টৰৰ ওচৰত লৈ যাবনে দুইজনীকে লৈ যোৱা কিনো কথাবোৰত লাগি থাকে নহয় তাইক মই নিব নোৱাৰো তাইক নি পেলাই মই এনেই টকা সোপা কেনে খৰচ কৰোঁ তাই মাক বাপেক আছে নহয় মাক বাপেকে লৈ যাব মই ডাঙৰ মাইনাক লৈ যাওঁ টকা কেইটামান দিয়ক সোনকালে লৈ যাওঁ তাইক হ'ব দিয়া তোমাক কৈ আৰু লাভ নাই যোৱা সেই মোৰ টেবুলতে আছে যোৱা লৈ যোৱা চাবি খোলা আছে হ'ব কি যে হ'ব মানে আইতাইক যদি হয় এনেকে কথা ক'লে বাৰু ভাল লাগে নে একদম বুজি নাপায় মানুহজনীয়ে মানে কেতিয়ানো বুজা হ'ব ল'ৰাটোৱেতো ঘৰত থাকিলেতো কেতিয়াও খাতি নকৰে ন নিজে লৈ যায় ঘৰত নাই জীয়েক যদি ইমান কষ্ট খাই বেমাৰত আছে ডাঙৰজনীক দেখিলে সৰুজনীক নেদেখিলে ডাঙৰজনীতো এতিয়া বাপেক মাক লগতে থাকে বাপেক মাকেও লৈ যাব পাৰে কিন্তু সৰুজনীতো মাক অকলে থাকে ন মাক কেনেকে লৈ যাব বাপেক নাথাকিলে সেইটো আইতাইক যদি হয় বুজি নাপালে তাইক ঔষধ এটা আনি দিয়াটো মানে চিন্তা তাইৰ এই ডাঙৰ হালৰ ল'ৰা ছোৱালীকেইটা লৈয়ে আইতাইক যদি মৰিলে আৰু পাগল মানে সিহঁতকেইটা বুলিলে হয় মৰম কৰিব লাগে কিন্তু সমানে কৰিব লাগে ন গোটেইকেইটা সমান নাতি আকৌ কি যে হ'ব বুজাইও লাভ নাই ময়ে গৈ ঔষধ এটা আনি দিব লাগিব আৰু দেউতা তাতে বহি আছে চাহ খাব নেকি দেউতা চাহ নাখাওঁ সৰু বোৱাৰী ভাত খাই আহিছোহে চাহ নাখাওঁ দিয়া তুমি ক'ৰবাত যোৱা নেকি নাই দেউতা এই ওচৰৰ এই মানুহজনীৰ ওচৰৰ পৰা বহি এখন আনিবলগীয়া আছিলে তাকে লৈ আহিলো আপুনি কিবা খায় নেকি সেইকাৰণে বোলো সুধি যাওঁ একেবাৰে মই একো নাখাওঁ দিয়া সৰু মইনা ভাল পাইছেনে অলপ নাই দেউতা ইমান ভাল পোৱা নাই এতিয়া টোপনি গৈ আছে অকণমান খুৱাই থৈ আহিছোঁ কিবা এটা খুৱাই দি পেলাই মাহঁত ডক্টৰৰ ঘৰত গৈছিলে মই গম পোৱা ময়ো গ'লোঁ হয় গমেই নাপালোঁ নহয় মই তাত থাকোঁতে মই ৰাস্তাৰ পৰাহে দেখিলোঁ মাহঁত যোৱা মোক কোৱা হয় ময়ো গ'লোঁ হয় সৰু বোৱাৰী হ'ব দিয়া মা মানে এই ডাঙৰ মাইনা অলপ বেছি হৈছে সেইকাৰণে লৈ গৈছে ধুমধাম মই তাইলৈ ঔষধ লৈ আহিম দিয়া অকণ দেৰিকৈ গৈ ডাঙৰ মাজনী ডাঙৰ বোৱাৰী কি হ'ল আইতা কেনে চিঞৰি আছা ডাঙৰ মাজনী মোৰ গাটো বহুত বেয়া লাগিছে মোক পানী অকণ গৰম কৰি টেবলেট এটা দেচোন মোৰ মাথাটো বিষাইছে বহুত জ্বৰ লাগিছে ডাঙৰ মাজনী ভৰিকেইটাকে টানি টানি ধৰিছেচোন ভৰিকেইটা পাওঁ যদি মালিচ কৰি দেচোন মই নোৱাৰো দেই কিনো কথা কৈ থাকা আইতা মই এইবোৰ কৰি থাকিব নোৱাৰো মই পাৰ্টি এটাত যাবলৈ ৰেডি হৈ আহিছোঁ মই এইবোৰ কৰি থাকিব নোৱাৰো কিন্তু নিজে উঠি লৈ ল'ব নোৱাৰা নেকি একেবাৰে ইমানকে মৰি যোৱা নাই নহয় পাৰিবা যোৱা নিজে উঠি লোৱা মোৰ দেৰি হৈ আছে মই যাওঁ আৰু মাও শুই আছে মাক ইমানকে জগাই নাথাকিবাচোন লোকক কিয় কৈ থাকা মানে নিজে যদি পাৰা সেইটো কৰি ল'ব নোৱাৰা নেকি লোকক যে কাম পাতি থকা মোৰ তোমাৰ সেইটো স্বভাৱে ভাল নালাগে আইতা হ'ব দে মাজনী তই যা তই পাৰ্টিলৈ যা তই মোক একো কৰি দিব নালাগে যা হ'ব যা কি যে হ'ব আৰু মানুহ মানে বুঢ়া হৈ আহিলে মানুহ অশান্তি দিবলৈ আৰম্ভ কৰি দিয়ে আৰু কাম নাই আইতা তোমাৰ কি হৈছে আইতা কি হৈছেনো তোমাৰ সৰু মাজনী কিমান সময়ত আহিলি তই মোৰ গাটো বহুত বেয়া লাগিছে গাটো বহুত বেয়া মাৰেও আহিছে নেকি বাৰু গৰম পানী অকণ কৰি দিব লাগিছিলে পাৰিবি নেকি তই ৰবা আইতা মই এতিয়াই তোমাক গৰম পানী কৰি টেবলেট এটা দি আছোঁ ৰবা আৰু হাত ভৰিকেইটা পিটিকি দিব লাগিব নেকি আইতা মই পিটিকি দিম ৰবা মা অহা নাই আইতা মা ঘৰতে আছে মইহে বোলো আইতাৰ ওচৰৰ পৰা আহোঁগৈ বুলি এবাৰ চাবলৈ আহিলোঁ মইতো নাজানো তোমাৰ গা বেয়া বুলি আমাকতো মাত দিব পাৰা ন ওচৰতেহে থাকোঁ আৰু কিয়নো মাত দিয়া নাই ৰবা মফটো আছে নহয় মফ দি হাত ভৰিকেইটাও মালিচ কৰি দিম তুমি ভাল পাই যাবা ৰবা চিন্তা নকৰিবা আইতা কি হ'ল আইতা কিয় কান্দিছা আকৌ মই দিম ৰবা তুমি নাকান্দিবাচোন ভাল হৈ যাব দিয়া
মাজনীও মই সেইবাবে কন্দা নাই। মই কান্দিছোঁ মই নিজে কৰা কামবোৰ মনত পেলাই। মই কি কাম কৰিলোঁ এইবোৰ মাজনী? মই তহঁতক বহুত শাস্তি দিলোঁ ন, বহুত অত্যাচাৰ কৰিলোঁ। একো মাটি সম্পত্তিও নিদিলোঁ, তহঁতক বেলেগ কৰি দিলোঁ। আৰু ডাঙৰ বোৱাৰী ডাঙৰ ল'ৰাৰ কাৰণে মই গোটেই জীৱনটো উচৰ্গা কৰিলোঁ। গোটেই সা সম্পত্তি, কাকাৰ পইচা পাতি সকলো ডাঙৰ হালৰ নাতিকেইটাকো দিলোঁ। তোক আজিলৈকে মই একো এটা দিও নাপালোঁ। বাপেৰে চাকৰি কৰে বুলি তহঁতে ভাবিছোঁ তহঁতে মোক দিব লাগে, কিন্তু মইহে তহঁতক দিব লাগিছিলে। কিন্তু তহঁতৰ লগত মই বহুত অত্যাচাৰ কৰিলোঁ। ডাঙৰ মাইনা আৰু পুনাটোৰ কাৰণে মই যিমানখিনি কৰিলোঁ, তোৰ কাৰণে মই একোৱে কৰি নাপালোঁ। সেইবাবে মোৰ দুখ লাগিছে। আৰু এতিয়া মোৰ বিপদৰ সময়ত তইহে চাবলৈ আহিছ। সিহঁতক ক'লোঁ পানী গিলাচ গৰম কৰি দিবলৈ, পানী গিলাচ গৰম কৰি দিবও নোৱাৰে সিহঁতে। কিন্তু মই সিহঁতক ইমান মৰম কৰোঁ, সিহঁতে বুজি নাপালে আজিলৈকে মাজনী। সৰু বোৱাৰীকো মই ভালকৈ মাত এষাৰো নিদিলোঁ আজিলৈকে। মোক চাগে ভগৱানেও ক্ষমা নকৰিব। তহঁতৰ লগত বহুত অন্যায় কৰিলোঁ। মোক ক্ষমা কৰি দে মাজনী, পাৰিলে মোক ক্ষমা কৰি দে। মই ক্ষমা বিচাৰিম। মই সকলোকে সমান ভাবিব লাগিছিল, কিন্তু মই তহঁতে আজাদি চল, ডাঙৰটোৱে ভালকৈ নচলে বুলি সিহঁতক বেছিকৈ চাওঁতে সিহঁতক মোৰ ওপৰত উঠাই ল'লোঁ। এতিয়া মোৰ বিপদৰ সময়ত সিহঁতে গুৰুত্বই নিদিয়ে মোক। মই বহুত ডাঙৰ ভুল কৰিলোঁ মাজনী, পাৰিলে মোক ক্ষমা কৰি দে। হ'ব আইতা, তুমি এনেই ক্ষমা বিচাৰি নাথাকিবাচোন। তুমি কিনো ভুল কৰিলা? একো ভুল কৰা নাই দিয়া। আমাক ক্ষমা বিচাৰি নাথাকিবা, একো নহয়। এইবোৰ কথা বাদ দিয়া আৰু আমাৰ বেলেগ কৰি দিলা কি হ'ল? আমিতো ওচৰতে আছোঁ ন, আৰু তোমাৰ সৈতে মাত বোল নাইকিয়া নহয়। আমিতো আহিয়ে থাকোঁ দেখোন। একো নহয় দিয়া। ৰ'বা মই টেবলেটটো লৈ আহোঁগৈ সোনকালে। এইবোৰ কথা চিন্তা কৰি নাথাকিবা আইতা। আৰু মাহঁতেও তোমাক বেয়া পাই থকা নাই, মায়েও তোমাক বহুত ভাল পায় আইতা। নহয় মাজনী, তই নুবুজিবি। মই বুজি আছোঁ, মোৰ অন্তৰখনে কান্দিছে এতিয়া। মই তোৰ পৰা আঁতৰাই মই ডাঙৰ বাইদেউহঁতক কিমান বস্তু খাবলৈ দিওঁ, ভাল ভাল কাপোৰ আনি পিন্ধিবলৈ দিওঁ, কিন্তু তোক মই দিয়ে নাপালোঁ। ভাবিলোঁ তোক দেউতাৰে আনি দিয়ে, সেইবাবে সিহঁতক দিওঁ। আৰু সিহঁতে কিন্তু মোৰ মূল্যটো বুজি নাপালে। এতিয়া সিহঁতক মই মৰমে সিহঁতক বেয়া কৰি পেলালোঁ। মৰম কৰি সিহঁতে মোৰ ওপৰত উঠিলে। এতিয়া বহুত বেয়া গ'ল সিহঁতে। সৰু বাইদা মানুহক মানুহ বুলি নাভাবে। মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল। সিহঁতক মই বহুত বেয়া কৰি পেলালোঁ। যি লাগে তাকে দি সিহঁতক মই বেয়া কৰি পেলালোঁ বাইদা। হ'ব দিয়া আইতা, এইবোৰ বাদ দিয়া আৰু। আমি একো ধৰি থকা নাই নহয়, আৰু তুমি ভাল হৈ যাবা দিয়া। তুমি ইমানকৈ কান্দি কুটি থাকিলে আকৌ অসুখ বেছি হ'ব, গম পাইছানে? এইবোৰ কথা ভাবি চিন্তা কৰি নাথাকিবা আইতা, একো নহয়। তুমি সুস্থ হৈ লোৱাচোন আগতে। আমাক আইতাহে লাগে, তোমাৰ টকা পইচাবোৰ নালাগে নহয় আমাক। তুমি আশীৰ্বাদ দিলেই আমাৰ হ'ব। এইবোৰ তুমি টকা পইচা লৈ ইমানকৈ চিন্তা কৰি নাথাকিবাচোন আইতা। উঠি বহা, মই গৰম পানী কৰি টেবলেট এটা লৈ আহোঁ ৰ'বা, আৰু হাত ভৰিকেইটাও মালিচ কৰি দিম। তুমি অকণো চিন্তা নকৰিবা। আৰু পাপা আহিলেচোন ইয়ালৈ আহে, তোমাৰ ওচৰলৈ আহেচোন। পাপা ঘৰত থাকিব নাপায় কাৰণেহে আহিলেতো ইয়ালৈ আহেই। তোমাকতো বেয়া পাই থকা নাই নহয় পাপাহঁতে, আৰু তুমিও বেয়া পাই নাথাকিবা। একো নহয়, এইবোৰ কথা বাদ দিয়া আৰু বাহঁতে বুজিব দিয়া এদিন। বাহঁতে এতিয়া বুজি পোৱা নাই কাৰণেহে বেয়া পথে গৈছে। এদিন এনেও বুজিব দিয়া আইতা, তুমি চিন্তা নকৰিবা। ৰাও মাজনী, তোক তোৰ মাৰে ইমান ধুনীয়া শিক্ষা দিলে, কিন্তু ডাঙৰ বাইদেউহঁতক ভাল শিক্ষা দিবই নোৱাৰিলোঁ। মই সিহঁতক বেয়া কৰি পেলালোঁ। ডাঙৰ ল'ৰাটোকো সকলো দিওঁতে সি যে নিজে ইনকাম কৰিব লাগে, নিজে সংসাৰ চলাব লাগে, সেইবোৰ নাভাবি ঘৰতে আজাদি চলে। একো এটা কাম বন নকৰে, আমাৰ ওপৰতে চলি থাকে। আৰু কিবা এটা ক'লেও ভালকৈ কৰিব নিবিচাৰে। ঘৰখনৰ কথা কোনো চিন্তা নকৰে। সিহঁতক দি এতিয়া সিহঁতে এনেকৈ আজাদি চলিব ল'লে। কিন্তু তোৰ বাপেৰে কিমান কষ্ট কৰে, ঘৰখনো নাপায়, ইমান দূৰত থাকেগৈ। ইমান কষ্ট কৰি টকা ইনকাম কৰি নিজে সংসাৰখন চলাই আছে, আৰু মই তাক বুজি নাপালোঁ। তাক মই ভুল ভাবিলোঁ। ভগৱানে মোক কেতিয়াও ক্ষমা নকৰিব মাজনী, মোক কেতিয়াও ক্ষমা নকৰিব। মই দুইটা ল'ৰাকে সমান চকুৰে চাব লাগিছিল। মোৰ বহুত ভুল হৈ গ'ল মাজনী, মই মানুহ চিনি পোৱাত বহুত ভুল কৰিলোঁ।
হ'ব দিয়া আইতা, এইবোৰ কথা বাদ দিয়া আৰু এইবোৰ কথা আৰু ইমানকৈ কৈ কৈ অসুখটো বঢ়াই নল'বাচোন। হ'ব দিয়া, এইবাৰ পাপা আহিলে মই তোমাক আমাৰ ঘৰলৈ লৈ যাম। আমাৰ ঘৰতে থাকিবা, তুমি আমাৰ লগতে থাকিবা। হ'ব দে আইতা, মই তোমাক চাম, মই তোমাক কেয়াৰ ল'ম। এইবোৰ কথা আৰু বাদ দিয়া আৰু। মই ৰ'বা গৰম পানী কৰি আনোগৈ, শুই থাকা তুমি।